Based on a credible intelligence input, Cachar police conducted an operation in the wee hours of Friday to stop transportation of narcotic substances at Baga Bazar, Dholai, under Cachar district of Assam. One person was apprehended and police recovered from his possession 30 soap boxes and 4 leather bags stuffed with heroin, approximately 4.765 kilograms. The apprehended person, identified as Mohammad Abdul Hussain Laskar, aged 35 years, is a resident of Baga Bazar in Cachar district. The price of the narcotic substances is about 24 crores and the consignment came from Mizoram, informed SP Cachar Numal Mahata. নিচাযুক্ত সামগ্ৰী বা ভয়াবহ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। আপোনালোকে দেখিছে বিগত দিনতো আমি কঠোৰভাৱে এই অভিযান চলাই গৈছো আৰু জুৱা নিখা এটা গোপন সূত্ৰৰ পম খেদি আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলো আৰু সেই অভিযানটো হৈছিল ধলাই অঞ্চলৰ ইছলামাবাদ নামৰ এটা অঞ্চল আছে। ধলাই অঞ্চলৰ এটা ইছলামাবাদ চুবুৰী আছে। সেই চুবুৰীটোত আমাৰ এটা অভিযান চলিছিল আৰু সেই অভিযান কালত আমি এজন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছো। সেই মানুহজনৰ নাম আব্দুল হুছেইন লস্কৰ, 35 বছৰ বয়স। তেওঁৰ দেউতাকৰ নাম হ'ল লেট মাকৈ মিয়া, ইছলামাবাদ ধলাই। সেই মানুহজনক আমি এপ্ৰিহেণ্ড কৰাৰ পিছত সেই মানুহজনৰ পৰা আমি বৃহৎ পৰিমাণৰ ড্ৰাগছ হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছো আৰু যি পৰিমাণৰ ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছো এই পৰিমাণটো হৈছে আমি 30টা আমি সাবুনৰ পেকেট আমি পাইছো আৰু 4টা কলা ৰঙৰ লেডাৰৰ বক্স পাইছো, লেডাৰৰ বেগ, আৰু এই বেগ কেইটাৰৰ ভিতৰতো ড্ৰাগছ আছিল আৰু সামগ্ৰিকভাৱে গোটেই ড্ৰাগছৰ পৰিমাণটো হ'ল 4 কেজি